প্ৰিয় বন্ধুসকল, মোৰ ৰেঙনি আৰপি চেনেলৰ জৰিয়তে সকলোলৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ মাজলৈ এটি কাহিনীৰ জৰিয়তে এটি নৱজাত শিশু কিয় নিজৰ হাতৰ আঙুলি মুখত দিয়ে এই সম্পৰ্কত ভিডিঅ' মাধ্যমে দিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকৰ কেতিয়াবা এনে প্ৰশ্ন উদয় হয়নে? যি কি নহওক, তেতিয়াহ'লে ভাগৱত শাস্ত্ৰৰ উদ্ধৃতিৰ সংক্ষেপে কিছু কথা জানি থওঁ আহক। পূৰ্বতে কুণ্ড নামে এজন মহাঋষি আছিল। তেওঁ মহা উপবনত ব্ৰতেৰে তপস্যাত আছিল। এনেতে এদিন স্বৰ্গৰ অপ্সৰা প্ৰেমলোচা নামে দিব্য নাৰী সেই ঠাইত বিচৰণ কৰি থকা দেখা পালে। তাইৰ অতি সুন্দৰ সুঠাম ৰূপ লাৱণ্যৰ ৰূপে মুনিক অতি মোহিত কৰি তেওঁৰ তপস্যা ভংগ কৰিছিল। এনেতে মুনিৰ প্ৰেমে আগুলিত হৈ তাইৰ কাষলৈ গৈ কাতৰে অনুনয় বিনয় কৰি তেওঁৰ মনৰ কথা সকলো বিৱৰি ক'লে। কামসাগৰত পৰি থকা মুনিৰ কথা বুজিব পাৰি আৰু পেলাব নোৱাৰি প্ৰেমত দুয়ো মিলিত হয়। এনেকৈ বহু বছৰ সংসাৰ গৃহত থাকি এটি কন্যা সন্তান জন্ম হয়। এনেতে দুয়ো বিমোৰত পৰিল। স্বৰ্গৰ অপ্সৰা হৈ এটি সন্তানৰ মাক কেনেকৈ হ'ব? এনে স্বৰ্গৰ অপ্সৰা সুন্দৰীৰ কোনো স্থান নাই। এইবুলি ভয়তে কন্যা শিশুটিক এৰি অন্তৰ্ধান হ'ল। আৰু মহাঋষি কুণ্ডইও নিজৰ পূৰ্বৰ কথা চিন্তা কৰি পুনৰ তপস্যাৰ বাবে বনলৈ গুচি গ'ল। নিৰাশ্ৰয় কন্যা শিশুটিয়ে ভোকৰ তাড়নাত কান্দোনত ভাগি পৰিল। তাইৰ কান্দোনত পৃথিৱীজুৰি তাইৰ শৱদেহ বিয়পি পৰিল। এনে সময়ত চন্দ্ৰ ৰজাই দেখা পাই শিশুটিৰ কাষলৈ আহিল। শিশুটিৰ বুকত অভূতপূৰ্ব কান্দোনৰ ৰোল দেখি কন্যা শিশুটিৰ তৰ্জনী আঙুলিটিক তাইৰ মুখত দি অমৃতৰ ঘট বৰশী দিলে আৰু তাইৰ প্ৰতিপালনৰ বাবে পৃথিৱীৰ বৃক্ষ গছলতাবোৰক দায়িত্ব দিলে। সেইদিন ধৰি সকলো শিশু মাতৃগৰ্ভৰ পৰা জন্ম হৈ হাতৰ আঙুলি মুখত দিয়ে ই এক স্মৰণীয় হৈ ৰ'ল। প্ৰিয় বন্ধুসকল, ভিডিঅ'টি কেনে লাগিল জনাবলৈ নাপাহৰিব। যদি ভাল পায় লাইক কৰিব, পাৰিলে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ। ধন্যবাদ।